নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু দি এটা নাস্তা। আৰু আলু দি নাস্তাটো কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই নাস্তাটো বনাই দেখাই দিম। নাস্তাটো অলপ দেখাই দিওঁ একদম কিমানখিনি সফট হৈছে। আৰু এই নাস্তাটো বনাই দিব। আৰু এনেদৰে নাস্তা থাকিলে ভাতৰ লগত গৰম গৰম ভাতৰ লগতো ভাল লাগে, ঢালি ভাত আৰু বা চচ চাহৰ লগতো ভাল লাগে। আৰু মই নাস্তাটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা এটা কমেণ্টো কৰিব। আলু দি এটা ৰেচিপি বনাবৰ কাৰণে মই ইয়াতে 3টামান আলু বাকলি গুচাই সিজাই ল'লোঁ। আৰু আলুকেইটা মই প্ৰথমতে এনেদৰে ভাঙি দি আছোঁ, হাতেৰে ভাঙি দি আছোঁ। আলুখিনি ভাঙি দিলোঁ আৰু এতিয়া আলু দি আছোঁ সোৱাদ অনুসৰি আধা চামুচ নিমখ দি দিলোঁ। আৰু দি আছোঁ ইয়াতে 4 চামুচমান চাউলৰ গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু আধা চামুচতকৈ কম অলপ হালধি গুড়ি আৰু আধা চামুচতকৈ কম অলপ জিৰা গুড়ি। গুটিখিনি ভালদৰে একলগত মিক্স কৰি দিম। ইয়াতে দি আছোঁ এটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি ল'লোঁ আৰু এটা পিঁয়াজ মিহিকৈ এনেদৰে কাটি দিলোঁ আৰু গোটেইখিনি এইটো দি দিম। দি আছোঁ 2 টেবুল চামুচমান সৰিয়হৰ তেল। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিম ধুনীয়াকৈ। দেখা পাইছে তেল দিয়াৰ লগে লগে কালাৰটো চেঞ্জ হৈ গ'ল আৰু ভালদৰে মিক্স কৰি দি আছোঁ। আৰু ইয়াতে পানী নিদিওঁ, অলপো পানী নিদিওঁ যিহেতু চাউলৰ গুড়ি বেছি দিয়া নাই, অলপখিনিহে দিছোঁ। যিখিনি দিছোঁ এইখিনি আলুৰ কাৰণে একদম পুৰা ঠিক হৈ গৈছে, পাৰফেক্ট। ভালদৰে অলপখিনি ভালদৰে মিক্স কৰি দিম। এনেদৰে ভালদৰে মিক্স কৰি দিলোঁ আৰু ধুনীয়াকৈ এটা বলৰ নিচিনা বনাই ল'লোঁ। আৰু এইটোক 4টা ভাগত ভাগ কৰি দিম। এনেদৰে সমানে সমানে 4টা ভাগ কৰি এনেদৰে ধুনীয়াকৈ 4টা বলৰ নিচিনা বনাই ল'লোঁ। আৰু মই 2 হাতত এনেদৰে ৰিফাইন তেল লগাই ল'লোঁ। আপোনালোকে পাৰিলে ঘিউ লগাই ল'ব পাৰে। আৰু এনেদৰে হাতৰ তালুত লৈ এনেদৰে অলপ চেপেটা কৰি ধুনীয়াকৈ অলপ ডাঙৰ কৰি দিম। এইটো এনেদৰে ওলট পলট কৰি আৰু এইফালে যাতে ফাটি নাযায় এনেদৰে কৰি অলপ পাতল কৰি ল'ম। আকৌ ফাটি গ'লে হাতেৰে এনেদৰে সমান কৰি দি আছোঁ। এনেকৈ টাপৰ কৰি ল'লোঁ, দেখাই পাইছে আৰু পাতলকৈ কেনেকুৱা পাতল কৰিছোঁ দেখা পাইছে। এটা টাৱাত মই অলপখিনি ৰিফাইন তেল আগতে দি থৈছোঁ আৰু টাৱাখিনি গৰম হৈছে ধুনীয়াকৈ। আৰু টাৱাকেইটো দি দিলোঁ। ওপৰত দি আছোঁ অলপখিনি চিলি ফ্লেক্স, ভাল এটা চেণ্ট হয়। সেইটো আলু নাস্তা হওঁতে মই আৰু এটা বনাই ৰাখিম। এনেদৰে একদম ইজি প্ৰচেছ হয়, কিন্তু এনেদৰে বনালে ল'ৰা ছোৱালীও ভাল পায়। অলপ বেলেগ বেলেগ ডিজাইনৰ বনালে আৰু খায়ো ভাল লাগে, দেখাতো ভাল দেখা যায়। এনেদৰে ওলট পলট কৰি অলপ পাতল কৰি দিম, অলপ ডাঙৰ কৰি দিম। এইটো নাস্তা ওলোটাই দি আছোঁ আৰু এইটো চাইডতো অলপখিনি তেল দি দিম, অলপখিনি ৰিফাইন তেল দি আছোঁ। অলপ এতিয়া ভালদৰে চাৰিওফালে লাগে অলপ ঘূৰাই দিলোঁ। আৰু গেছৰ ফ্লেমটো মই ল' ফ্লেমত ৰাখি নাস্তাটো ভাজি আছোঁ। কালাৰটো কিমান ধুনীয়া হৈছে। এইটো চাইডতো ওলটাই দিলোঁ, এইটো চাইডতো কিমান ধুনীয়াকৈ হৈছে। আৰু এতিয়া এইটো নমাই দিম। এইফালে প্লেট এটা ল'লোঁ, এটা নাস্তা নমাই দিলোঁ। ঠিক তেনেদৰে মই আৰু এটা দি আছোঁ।
এইফালে চাওক প্লেটত নমাইছে কিমান ধুনীয়া হৈছে। এইটোৰ ওপৰতো অলপখিনি চিলি ফ্লেক্স দি দি আছোঁ। হাতেৰে অলপ বহাই দিলোঁ। এইটো ওলোটাই দি আছোঁ। ঠিক তেনেদৰে এইটোতো আৰু অলপখিনি তেল দি দিম। যিকণ তেল আপোনালোকে পাৰিলে ঘিউ দিব পাৰে। পুৰা কম কমকৈ দি আছোঁ তেলখিনি। এনেদৰে দি ওলট পালট কৰি ভাজি লওঁ। গোটেইকেইটা নাস্তা বনোৱা হৈ গ'ল আৰু চবকেইটা নাস্তা ধুনীয়া হৈছে আৰু কিমানখিনি ছফ্ট হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।